কোনে কাক জনাব পাৰে বিদায় বুকুত খুদিত হ'ল যাৰ সঠিক ঠিকনা। নমস্কাৰ, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু ভিডিঅ'টো দুখৰ, তথাপিও সময়খিনি স্মৃতি হিচাপে ধৰি ৰাখিলোঁ যাতে পিছলৈ চাব পাৰোঁ। চাকৰি জীৱনৰ শেষ অৰ্থাৎ অৱসৰৰ সময়। শিক্ষকতা বৃত্তিৰে পাৰ কৰা সময়খিনি দেউতাৰ শেষ হৈছে। দুখুটিমুখ মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত কৰা দেউতাৰ বিদ্যালয়ত এই সময়খিনি অন্তিম সময়। যদিও বা বিদ্যালয়খনলৈ দেউতা আহি থাকিব বা সংযোগ স্থাপন হৈয়ে থাকিব, তথাপিও যেন এটা নিৰ্দিষ্ট নিয়মাৱলীৰ পৰা এই দিনটোত অৱসৰ লোৱা হৈছে, গতিকে আনুষ্ঠানিকতাৰ পৰা বাহিৰত গৈছে। সময় গতিশীল সময়বোৰ পাৰ হৈ গুচি গ'ল। পোনপ্ৰথমে দেউতাক অৱসৰ দিনৰ শুভকামনা জনালোঁ। কি লিখিম, কি নিলিখিম বা কি ক'ম, কি নক'ম, সেইখিনিতো বহুখিনিয়ে হৈ যাব। এই সুযোগতে দেউতাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুকে আমাৰ ফালৰ পৰা বহুত শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেউতাক ইমানখিনি আদৰ, মৰম আৰু শ্ৰদ্ধা জনাই এই মিটিংখন আয়োজন কৰি দেউতাক এটা সুন্দৰ দিন অতিবাহিত কৰিবলৈ দিয়াৰ বাবে আৰু লগতে পৰিচালনা কমিটিৰ সদস্যসকল আৰু অভিভাৱিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু ময়ো সেইখন বিদ্যালয়তে কৰ্মৰত কৰিছিলোঁ অলপ দিন, গতিকে সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই সুযোগতে আৰু এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিয়ালৰ সকলো সদস্যকে আমাৰ, যিহেতু দেউতাৰ অসুস্থ, গতিকে সেই অসুস্থতাৰ সময়খিনিত যিখিনি আমাক সহায় কৰিলে, বিশেষকৈ মামাৰ কথা ক'ব লাগিব। মামাৰ দেউতাক যিহেতু আমাৰ নিয়া কৰিছে আৰু স্কুললৈ, মই যদিও ক্লাছ কৰিছিলোঁ দেউতাৰ স্কুললৈ গৈছিলোঁ, ক্লাছখিনি কৰিব পৰা ক্ষেত্ৰত এই চেষ্টা কৰিছোঁ অলপ টুকুৰা হিচাপে আপোনালোকে চাই থাকিব। এয়া হৈছে সম্বৰ্ধনা অনুষ্ঠান আৰু আপোনালোকে চাই থাকিব। মই কিছু ভিডিঅ' ৰাখিবলৈ চেষ্টা এখন গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে আমাৰ অৱসৰী শিক্ষক প্ৰদীপ হাজৰিকা সম্বৰ্ধনাপত্ৰখন আমি লাভ কৰিব বিচাৰিছোঁ। অসুৰবাং মধ্য ইংৰাজী বিদ্যালয়, ভোগপুৰ চাৰিআলি, 787-033, লখিমপুৰ, অসম। সহশিক্ষক শ্ৰী প্ৰদীপ হাজৰিকালৈ সশ্ৰদ্ধ সম্বৰ্ধনা। তাৰিখ 31 মাৰ্চ 2025। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। শ্ৰদ্ধা ভাজনে জয় জয়তে বহুদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালৈ যাচিলোঁ শ্ৰদ্ধা আৰু ভক্তিৰ অঞ্জলি। দুখদেৱ জাজৰি গড়মৰীয়া 2 নং জাজৰি গাঁৱৰ বিদ্যানগৰ আগে জনসাধাৰণৰ সহযোগত গঢ়ি উঠা দুখদেৱ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলি 1993 চনৰ 1 জানুৱাৰী মহেন্দ্ৰ খনত আমাৰ বিদ্যালয়ত শিক্ষকতা কৰ্মত যোগদান কৰাৰে পৰা 31 মাৰ্চ 2025লৈ এই দীৰ্ঘ বছৰৰ পৰিক্ৰমাত আপোনাৰ সহজ সৰল শান্ত সমাহিত হাঁহিমুখীয়া ধৈৰ্যশীল ব্যক্তিত্বই বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণত প্ৰদান কৰিলে এক সুদীৰ্ঘ গতি। যৌৱনৰ জুৰিকাৰে কেৱল নিজৰ বুলি নাভাবি দেশ আৰু জাতিৰ আশাৰ প্ৰদীপ সহস্ৰজনক আলোকিত কৰিলে জ্ঞানান্বেষণৰ সুন্দৰে ফুলাৰ সেয়ে আজি ইমান ফুল হে ভাগ্য জ্ঞানৰ বাকৰি সজোৱা জীৱন আদৰ্শ খনিকৰূপে জ্ঞান আৰু বিজ্ঞানৰ প্ৰজ্ঞা হৈ গতি কৰা ক্ষণিকতে আপুনি আপোনাৰ সপোন সংগ্ৰামৰ অৰ্থনে অনতি দীৰ্ঘকাল জ্ঞান অন্বেষণৰ পবিত্ৰ সাধনাত ব্ৰতী হৈ সমস্ত মনৰ
মনৰ দিগন্ত প্ৰসাৰী কেৱল দুপুৰীমুখ মাধ্যমিক বিদ্যালয়তে নহয় সমগ্ৰ অঞ্চলৰ এগৰাকী দক্ষ শিক্ষক হিচাপে নিজক পৰিচয় দিবলৈ সক্ষম হ'ল। ধন্য আপোনাৰ কৰ্ম, ধন্য আপোনাৰ আত্মোৎসৰ্গিত জীৱনচাৰী। এই মহান আপোনাৰ মহান শিক্ষকতা বৃত্তিৰ চৰকাৰী সময়সূচী অতিবাহিত হোৱা আজিৰ এই প্ৰৱেশ কামত আপোনালৈ সশ্ৰদ্ধ সম্বৰ্ধনা জনাওঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা শ্ৰদ্ধাৰে শ্ৰী অচ্যুত হাজৰিকা প্ৰধান শিক্ষক আৰু শিক্ষক দ্ৰৌপদী মধ্যৰাংগী বিদ্যালয় সভাপতি সম্পাদক সভানেত্ৰী সম্পাদিকা পৰিচালনা কমিটি তথা মাতৃগোট দ্ৰৌপদী মধ্যৰাংগী বিদ্যালয় ছাত্ৰ সংসদ দ্ৰৌপদী মধ্যৰাংগী বিদ্যালয়। এই সম্বৰ্ধনা অনুষ্ঠানটো দেখি ইমান আমিও আৱেগিক হৈ পৰিছোঁ যে দেউতাৰ প্ৰতি সকলোৰে ইমান শ্ৰদ্ধা ভক্তি আছে আচলতে। আৰু সেইবাবে এই ভিডিঅ'খিনি অলপ যদিও বহুখিনি থাকি গৈছে কৰিবলৈ, তথাপিও যিমানখিনি পাৰিছোঁ, যিহেতু সকলোখিনি মা ভণ্টি মই বা পৰিয়ালৰ মানে সকলোখিনি আৱেগিক হৈ আছে, তাৰ মানুহখিনিও ইমান আৱেগিক হৈ পৰিছে, গতিকে অলপ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা কওঁ, সকলোৱে কৈছে দেউতা অসুস্থ হৈও স্কুলখনৰ প্ৰতি থকা যি দায়িত্ব, সেয়া দেখিয়ে কিবা এটাত যে নিজৰ দায়িত্বসমূহ ভালদৰে পালন কৰিব লাগে সেয়া আমি বুজি পোৱা হৈছোঁ। গা বেয়া হ'লেও স্কুলখনলৈ যাবলৈ বিচৰা, সদায় প্ৰাৰ্থনা কৰিবলৈ পোৱাকৈ যোৱা, সময় বুজি পোৱা, এইবোৰে আমাক বহুত শিক্ষা দিয়ে। যদিও সেই শিক্ষাখিনি এতিয়াও কোনোবাখিনি ক্ষেত্ৰত ল'বলৈ সম্পূৰ্ণৰূপে পৰা নাই, তথাপিও চেষ্টা কিন্তু অব্যাহত ৰাখিছোঁ। দেউতাৰ লগত মাৰ যি সঁহাৰি সেয়াটো কেতিয়াও নুই কৰিব নোৱাৰি। গাত ডাঙৰ বেমাৰ লৈও নিজক সবল কৰি দেখুৱাই স্কুল যাবলৈ ৰাতিপুৱা 7টা মানতে ওলাই থকা, সঁচাকৈ নিজৰ বৃত্তিটোৰ প্ৰতি বৰ দায়িত্ববোধ আছিল দেউতাৰ শিক্ষকতাৰ প্ৰতি থকা গুৰুত্ব দেখি সেই বৃত্তিৰ প্ৰতি ময়ো এতিয়া অনুপ্ৰাণিত, ভণ্টিও অনুপ্ৰাণিত। আৰু এই কথাখিনি আচলতে নিজৰ জীয়েক হিচাপে ময়ে কোৱা নাই। আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই তাত তেতিয়া ছাৰ কেইজনে কোৱা আপোনালোকে নিজেই শুনিব। সঁচাকৈ কিন্তু এটা কথা মানিব লাগিব, দেউতাৰ ইমান অসুস্থ হৈছে যদিও কিন্তু নিজৰ মনোবলটো যে ইমান ষ্ট্ৰং, মানে নিজৰ ইমান মনোবল আছে, গতিকে সেই মনোবলৰ ওপৰত ভিত্তি কৰিয়ে কেতিয়াও মানে কোনো দিনেই, যদিও কেতিয়াবা ক্লাছ কৰিবলৈ অপাৰ্থক হৈছে, কাৰণটো তেওঁ শৰীৰটোৱে টনা নাই, গতিকে পৰা নাই ক্লাছ কৰিবলৈ, কিন্তু তথাপিও মামাই লৈ আহে, স্কুললৈ আহে আৰু মই ক্লাছখিনি কৰি দিছিলোঁ। কিন্তু সেই টাইম মেনেজমেণ্ট, মানে 9টাত প্ৰাৰ্থনা পাব লাগে, 9টাতেই পাব, মানে 9টাতেই পাবও নহয়, মানে 9টাতকৈ আগত পাব, মানে আধা ঘণ্টা 1 ঘণ্টা আগতেই পাবগৈ, মানে দেউতা তেনেকুৱা। মানে এতিয়াও আমাৰ কিবা এটা পৰীক্ষা দিবলৈ হওক বা ক'ৰবালৈ ওলাই যোৱাই হওক, দেউতা 1 ঘণ্টা বা 2 ঘণ্টা আগত যাব, কিন্তু কেতিয়াও পিছত নাযায়। গতিকে সেইখিনিৰ পৰা সকলোৱে বুজি পাইছোঁ বুলি কৈছে, সকলো স্কুলখনৰ সকলোৱে অনুপ্ৰাণিত হৈছোঁ বুলি কৈছে। গতিকে সেইখিনি আমাৰ বাবে বিৰাট ভাল লগা কথা, যিহেতু দেউতাৰ সেই আদৰ্শটো যদি সকলোৱে মানে গ্ৰহণ কৰে, আচলতে বহুত লাভান্বিত হ'ব, বহু ক্ষেত্ৰতেই বহুত সহায় হ'ব আচলতে। গতিকে কেতিয়াও নিজৰ বৃত্তিটোক ফাঁকি দিয়া নাছিলে, কেতিয়াও মানে নিজৰ বৃত্তিটোৰ প্ৰতি একোৱেই মানে ফাঁকি বোলা বস্তুটো একোৱেই নাছিলে, মানে যিটো সেইটোৱেই। আৰু দেউতাৰ 17 চনত এটা অপাৰেশ্যন হৈছিলে, যিটো এটা হেভি অপাৰেশ্যন আছিলে আচলতে। তাৰ পিছৰ পৰা ডক্টৰে ক'লে যে আপুনি স্কুললৈ বা য'তেই যাওক আপুনি খোজকাঢ়িব, তেতিয়াহে আপুনি সুস্থ হ'ব। আৰু তেতিয়া মানে দেউতাই মানে ইমান দূৰ খোজকাঢ়ি অহা যোৱা কৰে, ৰাতিপুৱাই যায়, সেই সময়খিনিও দেউতাই সদায় টাইম টু টাইম, মানে খোজকাঢ়ি গৈছোঁ বুলি যে মই দেৰিকৈ পাইছোঁগৈ, সেই বস্তুটো মানে কেতিয়াও নেদেখিলোঁ। মানে খোজকাঢ়ি মানে ৰাতিপুৱাই সোনকালে উঠি সেয়া ভাত পানী খাই ওলাই মেলি আহি আকৌ ঘূৰি আহে খোজকাঢ়ি, মানে ইমান মানে সেই বস্তুটো নিয়মানুৱৰ্তিতা, মানে কেতিয়াও মানে কথা শুনিব নোৱাৰে, মানে কেতিয়াও মানে ভাল নাপায়। মানে এইটো আমাক কয় যে
কি হ'ব যদি মই অকণমান দেৰিকৈ পাওঁগৈ, কিবা এটা ক'লে মই বহুত দুখ লাগিব, মই ল'ৰা ছোৱালীখিনিক হেৰি কৰা হ'ব, মানে বেয়া কৰা হ'ব বা ল'ৰা ছোৱালীখিনিয়ে বুজি নাপাব। এই বস্তুটো আমাকো মানে এতিয়াও কৈ থাকে, মানে কিয় সোনকালে নাযাওঁ, টাইম টু টাইম মানুহ হ'ব লাগে, সেইটো বস্তু কিন্তু দেউতাৰ একদম পূৰা আছিলে। বাকী নম্ৰ ভদ্ৰ সেই কথাখিনিতো সকলোৱে কৈছে আৰু সেইটোতো আমি জানোৱেই। আৰু আমাৰ প্ৰতি যিটো অনুপ্ৰেৰণা, আমাৰ প্ৰতি যিখিনি কৰণীয়, কেতিয়াও তাত মানে হাত কেতিয়াও ধৰা নাই। মোৰ কাৰণেতো ইমানখিনি কৰিছে, যিহেতু মই গীতৰ চৰ্চাও কৰোঁ, গতিকে সেইখিনি আগুৱাই যোৱাৰ ক্ষেত্ৰতো দেউতাই বহুতখিনি অনুপ্ৰেৰণা যোগাইছে, দেউতা, মা, ভণ্টি সকলোৱে আৰু। গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমিও আগবাঢ়ি যাব পাৰোঁ। আৰু দেউতাৰ বৃত্তিটোৰ কথা কৈছোঁ যে দেউতাৰ বৃত্তিটোৰ প্ৰতি ময়ো বহুত আগ্ৰহী, মই চেষ্টা কৰি আছোঁ, গতিকে কি হয় মই নাজানো। গতিকে আশীৰ্বাদ কৰিব সকলোৱে যাতে এনেকুৱা এটা বৃত্তি আৰু দেউতাক অনুপ্ৰাণিত হৈ দেউতাৰ দৰেই হ'ব পাৰোঁ, সেই বস্তুটো বিচাৰোঁ আমিও। আৰু আপোনালোকে চাব, আচলতে মনৰ সেই আৱেগখিনি এই মিটিংখনত আচলতে সকলোৱে সোঁৱৰিছে, সকলোৱে দেউতাৰ কথা কৈছে, মাৰ কথা কৈছে, ভণ্টিৰ কথা কৈছে। গতিকে মিটিং এখন এনেকৈ অনুষ্ঠিত কৰিলে নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিবলৈ পালে আচলতে ভাল লাগে। গতিকে সেইখিনিয়ে হৈছে বহুত আদৰ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যাতে আজি সম্বৰ্ধনা সভাত উপস্থিত থকা সকলোলৈকে মোৰ ধন্যবাদ জনাইছোঁ। মই 2016 চনৰ 6 জানুৱাৰী তাৰিখৰ পৰা ইনকুডিং মধ্যমীয়া বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছোঁ। আৰু সেই তাৰিখৰ পৰা মই আমাৰ শ্ৰদ্ধাৰ হাজৰিকা ছাৰক মোৰ লগ পোৱাৰ সৌভাগ্য হৈছিল। মই ইনকুডিং মধ্যমীয়া বিদ্যালয়ত শিক্ষকতা কৰাৰ আগতে ভোকেশ্বৰ কাকতি প্ৰাথমিক বিদ্যালয়, 2 নং বৰবালি প্ৰাথমিক বিদ্যালয় আৰু কিছুমান বিদ্যালয় আছে য'ত মই শিক্ষকতা হিচাপে মোৰ সময় অতিবাহিত কৰিছিলোঁ। তো ইয়ালৈ আহি যিজন হাজৰিকা ছাৰক লগ পাইছিলোঁ, মই জীৱনত তেওঁলোকৰ ব্যক্তি খুব কমেহে লগ পাইছোঁ। কোনোদিন আমাৰ ছাত্ৰৰ লগত দৃঢ় ব্যৱহাৰ নকৰা, ছাত্ৰ ছাত্ৰীসকলক সদায় মনেৰে পাঠদান কৰা। মই মোৰ ঘৰৰ পৰা ইনকুডিং মধ্যমীয়া বিদ্যালয়ৰ দূৰত্ব মাত্ৰ 1.5 কিলোমিটাৰ আৰু ছাৰৰ ঘৰৰ পৰা ইয়ালৈ 5 কিলোমিটাৰ। কিন্তু প্ৰথম কথাটো হৈছে যিটো নিয়মানুৱৰ্তিতা, হাজৰিকা ছাৰ সদায় নতুনকৈ আগবাঢ়ি বিদ্যালয়ত উপস্থিত থাকে আৰু প্ৰাৰ্থনা সভাটোৱে আগত থাকে, প্ৰত্যেক দিনে বিদ্যালয়ত উপস্থিত থাকে। য'ত মোৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ মই প্ৰাৰ্থনা সভাত উপস্থিত থাকিব নোৱাৰোঁ, কিন্তু হাজৰিকা ছাৰ 5-6 কিলোমিটাৰ মোক অতিক্ৰম কৰি আহি প্ৰাৰ্থনা সভাত আগত বিদ্যালয়ত উপস্থিত থাকে। প্ৰথম কথা কৈছে সেইটো। আৰু দ্বিতীয় কথা হ'ল মাজতে তেখেতে স্বাস্থ্যজনিত কাৰণত খোজকাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰিছিলে প্ৰায় 3 কাল। আৰু সেই খোজকাঢ়ি অহা যোৱা কৰা সময়খিনিতো কিন্তু মই চাইছোঁ তেখেতে সদায় 9 বজাৰ আগতে কিন্তু বিদ্যালয়ত উপস্থিত। সেইবোৰ আমাৰ বাবে আমাৰ উঠি অহা চামৰ বাবে অনুপ্ৰেৰণা যে আমাৰ যদি মনোবল থাকে, আমি যদি কাম পাৰি লৈ যাব তেতিয়াহ'লে আমাৰ পাৰি ব্যৱস্থাটো আমাৰ কাৰণে ধৈৰ্যশীল ব্যক্তি এই সময়ছোৱাত তেখেতৰ পৰা মই যথেষ্টখিনি শিকিছোঁ, অধ্যয়ন কৰিছোঁ। আজি আমি দুখ পাইছোঁ এনে এজন শিক্ষক আমাৰ মাজৰ পৰা গুচি যাবলগীয়া আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনে এজন শিক্ষক শিক্ষাদানৰ পৰা বঞ্চিত হৈ আছে। আৰু এটা কথা মই আজি বুজি পাইছোঁ, মই উপন্যাসত পঢ়ি থাকোঁ যে চকু পানী বোলে মাইকী মানুহৰ অলংকাৰ, মহিলাসকলৰ অলংকাৰ, মোৰ মোক অভিজ্ঞতা তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আচলতে এইটো এয়া বিদায় সভা নহয়, আচলতে এয়া হৈছে আমাৰ কৰ্মজীৱন। প্ৰত্যেকৰ নিজৰ জীৱনত যিসকলে কৰ্মজীৱন আৰম্ভ কৰি আৰু এটা দিনত চবেই কৰ্মজীৱনৰ পৰা বাস কৰিব লাগে, সেইটো আমাৰ এটা নিয়ম। কিন্তু আজি হাজৰিকা ছাৰ সেই কৰ্মজীৱনহে আমি সামৰণি কৰিছে। মই আচলতে হাজৰিকা ছাৰক আগৰ পৰা চিনি পাওঁ, কিন্তু মই একেবাৰে অন্তৰংগ হৈছোঁ 2009 চনৰ পৰা। এটা সম্বন্ধ হ'ল, তাৰপিছত এই বিদ্যালয়খন হ'ল। এই বিদ্যালয়খন নোহোৱা অৱস্থাতো মই দেখিছিলোঁ। যেতিয়া বিদ্যালয়খন ভেঞ্চাৰ পিৰিয়ড আছিলে তেতিয়া মই আকৌ ব্যৱসায় কৰি আছিলোঁ চুক্তিত। সদায় দেখোঁ হাজৰিকা ছাৰ, মই দোকানত মোৰ দোকানতে আহি হাজৰিকা ছাৰ হয়, স্কুললৈ আহে,
ছাৰে অহা আৰু যোৱাটো ছাৰে সদায় কিন্তু মেইনটেইন কৰিছিলে। সেইটো আমি কৰা নাই, কিন্তু ছাৰৰ যেতিয়া দৰমহা পোৱা নাছিলে কিন্তু চৰকাৰী অনুদান ছাৰে নাপোৱা অৱস্থাত অহা আৰু যোৱা ছাৰে সদায় টাইম মেইনটেইন কৰিছিলে। তাৰপিছত ইয়াত যেতিয়া মই আহি পালোঁ, হাজৰিকা ছাৰ মানে মই আজিলৈকে মই ছুটিব আজি মই 15 বছৰ হ'ল। 15 বছৰ আগত হাজৰিকা ছাৰ স্কুলত এদিন মই ষ্টাফক বেয়াকৈ পোৱা দেখা নাছিলোঁ আৰু খং বোলা বস্তুটো হাজৰিকা ছাৰ নাছিলে। হাজৰিকা ছাৰ মানে হাজৰিকা ছাৰ যদি কেতিয়াবা কিবা কৈছোঁ কিন্তু হাজৰিকা ছাৰ তাৰ ৰিপ্লাইটো কাকো নিদিয়ে, বেয়াকৈ কাকো নকৰে। ছাৰ সদায় সহনশীল আছে। সেইটো এটা আমি ছাৰৰ পৰা আমাৰ মোৰ জীৱনত মই এটা ছাৰৰ পৰা সেই আদৰ্শটো পালোঁ। ছাৰৰ সহনশীলতাটো ছাৰৰ আছিলে। আজি অলপ কথা ক'বলৈ অলপ বেয়া লাগিছে, মানে নিজে মই প্ৰস্তুত নহয়, মানে মই অলপ কিবা কিবি মোৰ অন্তৰটো দুটা লাগি আছে। কথা কোৱাৰ মানে ক'ম বুলি ভাবিছিলোঁ, কিন্তু কথাবিলাক কতে দুখলৈ অহা নাই, তাৰমানে ক'বলৈ মোৰ হেৰি অহা নাই, অলপ অন্তৰত অলপ দুখ লাগিছে। কাৰণ ছাৰৰ এই বিদায় মুহূৰ্তত আমি ছাৰক দীক্ষায়ো কামনা কৰিছোঁ। শিক্ষক মহোদয় তথা পৰিচালনা সমিতিৰ সভাপতি মহোদয় আৰু উপস্থিত মাতৃবৃন্দ তথা ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমাৰ হিন্দু ধৰ্মৰ 4টা আশ্ৰম আছে, গৃহস্থ যিটো, তাৰপিছত আমাৰ ব্ৰহ্মচৰ্য, গৃহস্থ, বানপ্ৰস্থ আৰু সত্য। এই 3টা আশ্ৰমৰ ভিতৰত যিটো 3 নম্বৰ আশ্ৰম হৈছে, সেই আশ্ৰম হৈছে আমাৰ বানপ্ৰস্থ আশ্ৰম। আৰু সেই বানপ্ৰস্থ আশ্ৰমৰে এটি অন্তৰ্ভুক্ত বিষয় হৈছে নিজৰ কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা সময়ছোৱা। আমি সেই সময়ছোৱা আমাৰ হিন্দু ধৰ্মই কি কৈছে, আমাক বানপ্ৰস্থ আশ্ৰমৰ সন্নিৱিষ্ট কৰিছে। মই বিশেষ একো নকওঁ। এসময়ত এইখন বিদ্যালয়ৰ মই প্ৰাক্তন ছাত্ৰ আছিলোঁ। 2 বছৰ কাল মই এইখন স্কুলত পঢ়াৰ মোৰ সৌভাগ্য হৈছিলে। প্ৰদীপ ছাৰ যিহেতু মোৰ সম্পৰ্কত পেহা, কিন্তু আজিলৈকে কিন্তু মই ছাৰক পেহা বুলি সম্বোধন খুব কমেই কৰিলোঁ, হয়তো নকৰি কৰিছে, কিন্তু মই ছাৰ বুলি মাতি থাকিলোঁ। আৰু তেখেত আমাক যেতিয়া পঢ়াইছিলে, বিশেষকৈ কোনোদিন আমাক গৃহ আচৰণ কৰা নাছিলে, আমাক বেয়া মানে আমাক গালি গালাজ কৰাই নাছিলে। হয়তো নোৱাৰিলে মানে আমাক হাঁহি, মই কথাবিলাক আনফৰ বুলি কৈছোঁ, ফৰ্মেলি কোৱা নাই, আমাক হাঁহি মুখে আমাক পঢ়াইছিলে। আৰু ছাৰৰ কাৰণে মই এটা ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ, সেইটো হৈছে মোৰ যিটো ঢোলৰ শিক্ষা। এদিন মই কাহিনী এটা কৈছোঁ, বকুল চাৰিআলিত থাকোঁতে সৰুতে মই ঢোল এটা বজাইছিলোঁ কাৰোবাৰ পৰা দেখি। তেতিয়া ছাৰে মোক দেউতাক কৈছিলে যে ল'ৰাই ঢোলত হাত বোলাইছে, তাক এজন ওজাৰ ওচৰত শিক্ষা দিয়ে। হয়তো মই সেই আজি ঢোলৰ কিছুমান অৱাকক্ষৰ পৰা আৰম্ভ কৰি যি ওজাৰ অকণমান যদি জ্ঞান আয়ত্ব কৰিব পাৰিছোঁ, সেই সুবিধাকণ কিন্তু মোক সেই প্ৰতিভা হাজৰিকা ছাৰে দিছে। তো এই ক্ষেত্ৰত মই ছাৰক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ছাৰৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যত জীৱনতো যাতে ময়ো ছাৰৰ নিচিনাকৈ এই বৃত্তিত যাতে মই নিজকে জড়িত কৰিব পাৰোঁ, সমাজৰ হকে ছাৰৰ নিচিনাকৈ যাতে মই সমাজৰ হকে নিজকে আগবঢ়াই দিব পাৰোঁ। ধন্যবাদ। সেয়েহে ক্লাছ 5 ঘাটে আমি লগ পালেও আমাৰ মাতবোৰ থাকে। আমিও যদিও আমাতকৈ অৱশ্যে বয়সত সৰু হ'লেও আমি শিক্ষক হিচাপে গণ্য কৰি আমিও আহি আছোঁ আৰু এই মুহূৰ্তলৈকে আমাৰ সেই একেটা গণ্যই আছে। যাই কি নহওক, এই অনুষ্ঠানবোৰ কাহিনীলৈ যদি মনত আশাধাৰী প্ৰাণী হিচাপে বনবাস পাতি থকাৰ দৰে এই অনুষ্ঠানত সম্পূৰ্ণভাৱে মানে ত্যাগ স্বীকাৰ কৰি এই অনুষ্ঠানত অহতুক পৰিমাণে লাগি আজি যিমান দিন তেখেতসকলে বনবাস পাতিলে হয়তো এই জয়জয়তে আমি নেপথ্যত থাকি প্ৰদীপ হাজৰিকাৰ দেৱৰ চৰকাৰী কৰ্মজীৱনী যি শাৰীৰিক অসুস্থতাত ভুগি তেখেত কিছু সময় আঁতৰি থাকিব লগা হৈছিল। সেই সময়ছোৱাত এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলে তেখেতক যি সহায় অনুপ্ৰেৰণা যোগালে তাত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰদীপ হাজৰিকাদেৱে এই অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীক পৃথিৱীৰ পোহৰ আৰু আন্ধাৰৰ পাৰ্থক্য বিশ্লেষণ কৰিবলৈ শিকালে। এই বিশ্লেষণে হ'ব তেওঁলোকৰ জীৱনৰ আধাৰ। অৰ্থাৎ মই ক'বলৈ ওলাইছোঁ, বিশেষকৈ মোৰ নিচিনা ইয়াত অভিভাৱক উপস্থিত আছে। সঁচা আৰু মিছা, বেয়া ভাল এই বিচাৰখিনি কৰিবলৈ শিক্ষাগুৰুসকলে জ্ঞান দিয়ে, পাঠদান কাৰ্যসূচী দিয়ে। আমি
মন্তব্যৰ কথাষাৰক এটা কথাই মই মোৰ নিচিনা অভিভাৱকসকলক ক'বলৈ জানিবলৈ দিছোঁ যে আমি ৰাস চাইছোঁ বিনা বেতনেৰে এই বিদ্যালয়ত পাঠদান কৰি আছিল আমিও কৰি আছিলোঁ আমাক সম্পূৰ্ণ সহযোগিতা জনাইছিল তেখেতে এই সুযোগতে তেখেতৰ এই অতীত জীৱনত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ অতীত এই জীৱনৰ গুণাৱলী আপোনাৰ খবৰ জৰিয়তে আমি পৰিৱেশন কৰা হৈছে তেখেত অতি নম্ৰ স্বভাৱৰ অতি ধৈৰ্যশীল হাঁহিমুখীয়া কোনোদিন কেতিয়াও বিশেষ ধৰণৰ খং নুঠাই এগৰাকী শিক্ষক উপযুক্ত শিক্ষক শিক্ষাদানৰ ক্ষেত্ৰত তেখেতে কোনো কালে নিজে বেছি জানো বুলি কোনো কালে গণ্য কৰা নাছিল তেখেতে যিখিনি নাজানে বা জানে মানে যিখিনি অলপ আধৰুৱা হৈ থাকে সেইখিনিও আমাৰ লগত আলোচনা কৰি ছাত্ৰ ছাত্ৰীক কেনেকৈ সৎ পথত আগবঢ়াই নিব পাৰি সুশিক্ষা প্ৰদান কৰিব পাৰি এই বিষয়ে চিন্তা চৰ্চা কৰিছে এটা সময়ত আমিও তেখেতক যথেষ্ট সহায় আগবঢ়াইছিলোঁ আপোনাক সকলোৱে জানে ছাত্ৰ ছাত্ৰীসকলেও জানে তেখেত বিজ্ঞান শিক্ষক হিচাপে আমাৰ বিদ্যালয়ত এই সহযোগিতাৰ ফলতে আমি ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু যাই নহওক আজি এই পবিত্ৰ ক্ষণত তেখেতৰ জীৱনৰ ভৱিষ্যত থকা দিনকেইটা সুখে শান্তিৰে থাকক নিৰোগী হৈ থাকক বক্তব্যত উল্লেখ পাইছে তেখেতে প্ৰায় এবছৰ কাল যথেষ্ট অসুখত ভুগিলে আৰু সেই অসুখত ভোগাৰ পিছতো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক কেনেকৈ আগবঢ়াই নিব পৰা যাব সেই চিন্তা চৰ্চাৰে তেখেতৰ ছোৱালীজনীকে ইয়াত পাঠদান কৰিবলৈ পঠাইছিল এতিয়াও বহুত অসুবিধাৰ মাজতো তেখেতে পাঠদান কৰি বা সৌখিদিনা 9 তাৰিখে তেখেত অৱসৰৰ তাৰিখ পৰিছিল যদিও আমাৰ 9 তাৰিখৰ পিছত হোৱা পৰীক্ষাবিলাকৰ সম্পূৰ্ণ প্ৰশ্নকাটি সম্পূৰ্ণ বহি নিৰীক্ষণ কৰি আমাক সেইখিনি সহায় আগবঢ়াই দিছিল কিন্তু 9 তাৰিখৰ পিছত তেখেতে নকৰিলেও চলি গ'লহেঁতেন তেখেত 9 তাৰিখে আজৰি হৈছিল চৰকাৰীভাৱে দৰমহাৰ ক্ষেত্ৰত 31 তাৰিখটো আছে সেইটো বেলেগ কথা কিন্তু 9 তাৰিখৰ পিছতো তেখেতে আমাক যথেষ্ট সহায় কৰিলে আমি আশা ৰাখিছোঁ তেখেত পুনৰ স্বাস্থ্যৱান অৱস্থালৈ আহক ভৱিষ্যতে আমাক তেখেতে সহায় আগবঢ়াব লাগিব তেখেতৰ পৰিয়ালে সহায় আগবঢ়াব লাগিব তেখেতৰ ছোৱালীয়ে সহায় আগবঢ়াব লাগিব সেইখিনি আমি আশা ৰাখিলোঁ কামনাও কৰিলোঁ আগৰ বক্তাই কোৱাৰ দৰে তেখেতৰ এই শিক্ষকতা জীৱনৰ বা তেখেতৰ কৰ্মৰাজিত পৰিয়ালবৰ্গ সম্পূৰ্ণভাৱে জড়িত আজি এই সুযোগতে আমি তেখেতৰ পৰিয়ালবৰ্গকো সম্বৰ্ধনা জনাইছোঁ শুভেচ্ছা জনাইছোঁ পৰিয়ালবৰ্গ যাতে সুখে শান্তিৰে থাকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পৰিয়ালবৰ্গ যাতে সুখে শান্তিৰে থাকি তেখেতৰ জীয়াৰী কেইজনীও যাতে ভৱিষ্যত জীৱন উজ্জ্বল হয় কৰ্মসংস্থান লাভ কৰে সকলোৰে সামৰি আশীষ প্ৰদানৰ দৰে আমি বক্তব্য ৰাখি একেবাৰে কম সময়ত সকলোৰে লগত সুৰ মিলাই তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি আমাৰ চমু বক্তব্য সামৰণি মাৰিম সুন্দৰ অনুষ্ঠান হৈছে ইয়াতে আমাৰ কিছুমান আমাৰ ভাইহঁত অহা কথাই আমাৰ অন্তৰত অকণমান দুখ প্ৰকাশ কৰিছে তথাপিতো আমি বৰ বেছি কথা ক'ব নোৱাৰোঁ আগন্তুক যিবোৰ দিনত
হাজৰিকা ছাৰক আমি আশীৰ্বাদ দিছোঁ তেখেত দীৰ্ঘ দিন অতি ভালে কুশলে জীয়াই থাকক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আমাৰ ক'বলগা দুআষাৰ ইমানতে সামৰি মাননীয় আজি সভাৰ সভাপতি মহোদয় প্ৰমুখ্যে সভাত উপস্থিত থকা শিক্ষকবৃন্দ আৰু আমাৰ অভিভাৱক গুৰুজীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, মই মধ্যমীয়া বিদ্যালয়ত 1993 চনৰ জানুৱাৰী মাহৰ পৰা ইয়াত মই কৰ্মৰত গ্ৰহণ কৰিছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ মাজতে কিছুমান অসুখ হৈ গৈছিল। সেই অসুখটো হৈ থাকোঁতে মোক শিক্ষকসকলে যথেষ্ট সহায় কৰিলে। এই সহায় মই পাহৰিব নোৱাৰোঁ। তেখেতসকল অভিনন্দন মোৰ ছোৱালীয়ে ইয়াত এবছৰ দিন পাঠদান কৰি যিকণ সহায় আগবঢ়ালে এইটো তেখেতসকলৰ অনুপ্ৰেৰণাৰ কাৰণে হৈছে। তাৰপিছত আকৌ স্কুলৰ ক্ষেত্ৰলৈ আমি চলালোঁ। তাৰ মাজত প্ৰথম ভূমিকা গ্ৰহণ কৰা মানুহ প্ৰধান শিক্ষক ডাঙৰীয়া, মই, যোগল বৰুৱা, আমি দুজন পুৰণা মানুহ। তাৰপিছত বিভু শইকীয়া আৰু হিমন্ত নেওগ আছোঁ। আমিবিলাকে প্ৰথমৰ পৰা ইয়াত আগৰ আৰু কেইজনমান আছিলে, সেইকেইজনবিলাক গুচি গ'ল। আমি দুজনে বহুত কষ্ট স্বীকাৰ কৰিলোঁ, বহুত কষ্ট কৰি আমি স্কুলখন এই পৰ্যায়ত পোৱালোঁ। অন্যটো বাদেই মই নিজে প্ৰধান শিক্ষকৰ লগত গুৱাহাটীলৈ গৈ স্কুল আগবঢ়োৱাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছিলোঁ। তেখেতক মই সহায় কৰিছিলোঁ বা তেখেতক মই ৰংখিয়াইছিল। ঠিক তেনেদৰে ময়ো অকলে কেইবাবাৰো গৈ স্কুলখন কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ, কেনেকৈ কি হয় স্কুলখন পানীকৰণ কৰাত যথেষ্ট ভূমিকা মোৰ আছে বুলি ভাবোঁ বা সেইটো আমাৰ কৰ্মচাৰীসকলে স্বীকাৰ কৰিব। তাৰপিছত মোৰ স্বাস্থ্যজনিত কাৰণত কিছু ক্ষেত্ৰত মই স্কুললৈ আহিব পৰা নাছিলোঁ। তাৰ কাৰণে মই 2017 চনত মই এটা ছুটি লৈছিলোঁ, এমহীয়া ছুটি এটা। সেই ছুটিটোৰ পাছতো মই আকৌ স্কুললৈ আহিছিলোঁ। কেতিয়াবা মই স্বাস্থ্যজনিত কাৰণত স্কুললৈ আহিব পৰা নাছিলোঁ যদিও মই তাৰপাছত আহি মোৰ যিখিনি থাকি যায় সেইখিনি মই ছাত্ৰ ছাত্ৰীক বিলাই দিছিলোঁ। তাৰপাছতো মই মাজতে ঠিক 4 বছৰ, একাধিক্ৰমে 4 বছৰ মই ভোলাবৰীৰ পৰা দুপুতিলৈ খোজকাঢ়ি আহি মই পাঠদান কৰিছিলোঁ। এইটো চব শিক্ষকে নাজানে, কিছুমানে মোক বাটত দেখাবিলাকে জানে। 4 বছৰ মোক ডাক্তৰে গাড়ী, মটৰচাইকেল, চাইকেল চলাবলৈ হাক দিছিল। সেইকাৰণে মই খোজকাঢ়ি আহিও অনুষ্ঠানটো উন্নতিৰ হকে কাম কৰিছিলোঁ। খোজকাঢ়ি আহোঁতেও ৰাতুল কাকতিয়ে কোৱাৰ নিচিনাকৈ প্ৰাৰ্থনা কৰাৰ আগত সদায় সোনকালে মইহে পাওঁ। আকৌ গাড়ী লৈ আহিলেও চবতকৈ সোনকালে মই পাওঁহি। মই ছাত্ৰ ছাত্ৰীসকলক কেতিয়াও কোনোদিন তেওঁলোকে কিবা এটা বিষয় যদি নোৱাৰে মই তেওঁলোকক কেতিয়াও শাস্তি দিয়া নাছিলোঁ। মই তেওঁলোকক বুজাইহে দিওঁ। যদি কেতিয়াবা এচাত দুচাত দিওঁ, কি কাৰণে দিওঁ, তেওঁলোকে যেতিয়া অবাধ্য হয়, মই পোহতে যদি অমনোযোগ হয়, কথা পাতি থাকে, কেতিয়াবা মই তেওঁলোকক এচাত দুচাত দিবলগীয়া হয়। কিন্তু এই অংকটো বা এই ক্লাছটো কিহৰ পৰা নোৱাৰোঁ বুলি আজিলৈকে মোৰ চাকৰিকালত এটা ৰেকৰ্ড কোনোদিন মই কিন্তু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীবিলাকক মই শাস্তি প্ৰদান কৰা নাছিল। তাৰপিছত এতিয়া এইবাৰ যিটো আমাৰ 4ৰ্থ সাময়িক পৰীক্ষা হৈ গৈছে, এই পৰীক্ষাটো মই আচলতে আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ মই 9 তাৰিখে আজি হ'লোঁ। মই সম্পূৰ্ণ প্ৰশ্ন কাটি তেওঁলোকৰ যাতে তেওঁলোকৰ যত্নখিনি এৰি নিদিয়ে তাৰ কাৰণে মই তেওঁলোকক মই অনুৰোধ জনাইছিলোঁ। আৰু আমাৰ শিক্ষকসকলেও যদি মোক কেতিয়াবা মাজে মাজে বিচাৰে বা কিবা হয়, মই ইয়াত আহি সহায় সাৰথি কৰিম বুলি ভাবিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰি দিছোঁ। ইয়াৰ পিছত অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিহেতু ময়ো কথা ক'বলৈ ইমান প্ৰস্তুত নহয়, যিহেতু এইখিনি দুখৰ সময়, কোনে কাক জনাব পাৰে বিদায়, বুকুত ফুটিত হ'ল তাৰ সঠিক ঠিকনা। গতিকে সেইদৰে বিদায়টো দেউতাই লৈছে, সেইখিনি ঘৰত যেতিয়া জানো যে দেউতাৰ
তথাপিও মোৰ এই স্কুলখনৰ প্ৰতি এটা আৱেগ আছে যিহেতু মই দেউতাৰ স্বাস্থ্যজনিত কাৰণত এই বিদ্যালয়ত মই 8 মাহ 9 মাহ এনেদৰে মই ক্লাছ কৰিছিলোঁ। গতিকে এই বিদ্যালয়খনৰ লগত যদিও এটাহে শিক্ষক তথাপিও মোৰ এই বিদ্যালয়খনৰ লগত যে ময়ো এগৰাকী যিহেতু শিক্ষাদান কৰিলোঁ তাৰ জৰিয়তে মোৰো বহুত আৱেগ জড়িত হ'ল আৰু মই ইয়াৰ পৰা নিজৰ ভৱিষ্যতেও বহুতো লাভান্বিত হ'লোঁ যিহেতু মই এই বিদ্যালয়ত যেতিয়া শিক্ষা দান কৰি আছিলোঁ। মই যেতিয়া কলেজৰ লাষ্ট ছেমত আছিলোঁ তেতিয়া দেউতাৰ স্বাস্থ্য অসুবিধা হৈছিলে। তেতিয়া মানে মোৰ এনেকুৱা লাগিলে সঁচাকৈ দেই জীৱনত মানে আগবাঢ়িব পাৰিলে মা দেউতাৰ আশীৰ্বাদ যেতিয়া থাকে সদায় আগবাঢ়িব পাৰি আৰু মই এই সুযোগতে মই আশীৰ্বাদ বিচাৰিছোঁ যাতে মই আগন্তুক জীৱনত দেউতাৰ দৰে এগৰাকী শিক্ষয়িত্ৰী হ'ব পাৰোঁ। চেষ্টা কৰিম যিহেতু সেয়া কপালৰো কথা তথাপিতো তাৰ বাবে যিখিনি কৰণীয় মই সেইখিনি কৰিছোঁ। আৰু বিদ্যালয়ত মই যিটো দানৰ ক্ষেত্ৰত বা পাঠদানৰ ক্ষেত্ৰতে ল'ৰা ছোৱালীসকলেও ভাল পোৱা যেনে মোৰ অনুভৱ হয় যিহেতু তেওঁলোকেও মোৰ লগত বহুত লাগি থাকে আৰু ময়ো বহুত মানে শিক্ষয়িত্ৰী হিচাপে নহয় নিজৰ বা হিচাপে তেওঁলোকক শিক্ষাদান কৰিছিলোঁ। বহুতেও মানে মোক ভাল পায় মানে মই শিক্ষয়িত্ৰী হোৱাৰ আগতেই সেই শিক্ষাৰ যিখিনি আমেজ সেই বস্তুখিনি মই পালোঁ। গতিকে তাৰ জৰিয়তে মই এতিয়া বহুতখিনি লাভান্বিত হ'ব পাৰিছোঁ। মই এতিয়া যিহেতু প্ৰশিক্ষাৰ্থী মই যেতিয়া তাত প্ৰশিক্ষণ লৈ আছোঁ তাৰ ক্ষেত্ৰতে কিবা এটা ক'বলৈ হ'লে মেমহঁতে মোক কয় যে তুমি এইটো কোৱাহি তেতিয়া মানে ক'বলৈ মোৰ এটা সংকোচ নহয় কাৰণ শিক্ষাৰ ক্ষেত্ৰত মই বস্তুটো বুজি পাইছোঁ। মানে সেইখিনি ক্ষেত্ৰত দেউতাৰ অৰিহণা মই কেতিয়াও মানে নোপোৱাকৈ থাকিব নোৱাৰোঁ যিহেতু মোৰ দেউতা গতিকে দেউতা বুলি ক'লে আৰু কিমান নাজানো এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায় বা চাইনে নেচায় সেয়া নাজানো কিন্তু সংৰক্ষণ কৰিবলৈ মন গৈছে যিহেতু পিছৰ সময়খিনিত যদি চাওঁ তেনেহ'লে
ভাল লাগিব আৰু এই অনুষ্ঠানটো আৰু এই সময়খিনি আচলতে দুখৰ দেউতাই আচলতে এনেকৈ মানে ল'ৰা ছোৱালীবিলাকক প্ৰায় মানে স্কুলত মৰ্টন দি ভাল পায় মানে সেইকাৰণে সেইদিনাও মৰ্টন লৈ আনিছিলে এনেকৈ আৰু শেষৰ সময়খিনি আৰু এইখিনি কৰাৰ পিছত যিহেতু সকলোৱে ফটো ল'ম বুলি কৈছিলে আৰু সকলো আচলতে সেই সময়খিনি আচলতে ব্যস্ততাও হৈ পৰিব লগা হয় যে যদিও ফটোত সকলোখিনি ওলোৱা নাই যিখিনি হৈছে আৰু কাৰণটো ঘৰলৈও অহা সময়টো হৈছিলে গতিকে দেউতাই এইদৰে গোটেই ল'ৰা ছোৱালীখিনিক মৰ্টন দিলে আৰু এই সময়খিনি আচলতে আমাৰে এতিয়া ভিডিঅ'টো দেখি দুখ লাগিছে আৰু দেউতাৰ চাগে মনত কিমান বেছি দুখ লাগিছে ঠিক নাই আৰু ল'ৰা ছোৱালীখিনিয়ে দেউতাক ইমান বেছি ভাল পায় মানে প্ৰদীপ ছাৰ বুলি ক'লে হাজৰিকা ছাৰ বুলি ক'লে আৰু ল'ৰা ছোৱালীখিনি বিৰাট ভাল পায় সকলোকে ভাল পায় বাৰু দেই কিন্তু দেউতা মানে কেতিয়াবা মানে যাব নোৱাৰা হয় যে আকৌ যিদিনাখন যায় মানে সেইদিনাখন মানে সিহঁতি মানে বিৰাট আনন্দ আৰু মনত মানে তেনেকুৱা ধৰণৰ গতিকে সকলোৱে ফটো এটা লোৱা হ'ল এই সময়খিনিতো সকলোতকৈ দুখৰ সময় আৰু যিহেতু ঘৰলৈ অহা সময়খিনি সকলোৱে দেউতাক আগবঢ়াই দিছিলে এই সময়খিনিতো বহুত আৱেগিক কৰি তোলা সময় বহুত দুখৰ সময় আৰু এনেদৰে ভিডিঅ' কৰি ৰাখিছিলে মই যিহেতু সেই তাতে ব্যস্ত হৈ আছিলোঁ গতিকে সকলোৱে আগবঢ়াই দি আৰু আমিও আহি ঘৰ পালোহি এয়া ঘৰৰ আগফালে দেখিছেনে শিক্ষাগুৰুসকলে মানে মই খুৰা বুলিয়ে মাতো আকৌ দেই সকলোকে খুৰা মামা সকলে আহি ইয়াদৰে অপেক্ষা কৰি আছে যিহেতু আমি যাওঁতেনে মানে গাড়ী লৈ যোৱা হ'ল মানে নিবলৈ নাহিলে আচলতে তেওঁলোকে থ'বলৈ আহিলে গতিকে আমি নিজেই যোৱা হ'ল কাৰণে আমি নিজৰ গাড়ীখনতে আহিলোঁ আৰু তেওঁলোকে এয়া ধুনীয়াকৈ আমাৰ ঘৰত দেউতাক আগবঢ়াই দিলেহি মানে কি আৰু থ'বলৈ আহিলে ভালদৰে আহি মেলি চাহ একাপ খাই গ'ল আৰু সেই সময়খিনি আচলতে ভাল লাগিলে তেওঁলোকো আহিলে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন যে কৰিলে বহুত বেছি ভাল লাগিলে গতিকে সেই স্কুলখনৰ প্ৰতি আৱেগটোতো দেউতাৰ যিমান মোৰো সিমান মোৰ কথা শুনিলে গম পাব যিহেতু এটা শিক্ষকতাৰ শিক্ষকতা মই যিহেতু চাকৰি নকৰোঁ তথাপিও সেই 8 মাহ সময়খিনিতো এটা কৰ্মতে ব্যস্ত হৈ থাকিলোঁ শিক্ষকতা সেই কৰ্মটোত গতিকে সেই কৰ্মখিনি কৰাৰ ক্ষেত্ৰত মই এটা বহুত ডাঙৰ অভিজ্ঞতা বুটলিছোঁ আচলতে আৰু এইখিনি হৈছে মৰম ল'ৰা ছোৱালী বা শিক্ষাগুৰুসকল আৰু ওচৰৰ সেই অভিভাৱক অভিভাৱিকাসকল গতিকে তেওঁলোকৰ এয়া মৰম আদৰ মই বোলে ভিডিঅ' এটা কৰি ৰাখোঁ গতিকে সেয়াই আৰু দেউতাৰ ফটোখনো ভাল লাগিছে নহয়নে